হেল্ল' ফ্ৰেণ্ডছ, আমি কেদাৰনাথ যাত্ৰাৰ কাৰণে যাবলৈ ঘৰৰ পৰা মহাভৈৰৱ মন্দিৰলৈ ওলাই পৰিছোঁ। আপোনালোকক যিহেতু কৈ আছোঁ যে মহাভৈৰৱটো কেদাৰনাথ যাত্ৰা হ'ব, সেইকাৰণে আমি যোৱাৰ আগত ঘৰৰ পৰা ওলাইছোঁ মহাভৈৰৱ মন্দিৰলৈ। তেজপুৰ মহাভৈৰৱ মন্দিৰ বৰ মানে পুৰণি মন্দিৰ আৰু তেজপুৰৰ মানে এটা ঐতিহাসিক মন্দিৰ বুলি পেলাই সকলোৱে জানে। তেজপুৰ মেইন টাউনৰ ভিতৰতে এই মহাভৈৰৱ মন্দিৰ আছে। ইয়াত মানে বহুত পৰ্যটক আহে চাবৰ কাৰণে। তো যিহেতু আমাৰ ইমান দূৰণি যাত্ৰা ওলাইছোঁ বাইকেৰে, তো মহাদেৱৰ আশীৰ্বাদৰ অবিহনেতো একো নহ'ব। মহাভৈৰৱত গৈ তাৰ আশীৰ্বাদ ল'বলৈকে আমি ওলাই পৰিছোঁ। তো আমাৰ চেনেলটো চাই আছে সকলোৱে, তাৰ কাৰণে অশেষ ধন্যবাদ। বহুত ছাপোৰ্ট দিছে আপোনালোকে, বহুত আমাৰ মানে বন্ধু বান্ধৱীসকলে বা আমাৰ মানে দেউতা ককা, তাৰপাছত খুৰী আইতা বা দাদা ভণ্টি সকলোৱে আমাক ইমান ছাপোৰ্ট দিছে, ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকে কণ্টিনিউ আমাৰ ভিডিঅ'ছবিলাক চাই গৈ থাকক, আমি এটা এটাকৈ আপডেট দি থাকিম। তো আমি প্ৰথমতে মহাভৈৰৱ মন্দিৰৰ সেৱাটো আজি লৈ ল'ম। লৈ পেলাই অহাকালি 3 তাৰিখে আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। মহাভৈৰৱ মন্দিৰ আমি আহি পাইছোঁহি। দৰং কলেজ ক্ৰছ কৰিও দৰং কলেজৰ কাষতে হয়, তেজপুৰৰ দৰং কলেজৰ। তেজপুৰৰ মানুহসকলেতো জানে মই তেজপুৰৰ বাহিৰৰ ৰাইজবিলাকৰ সকলোৰে কাৰণে কৰিছোঁ, যেতিয়া মহাভৈৰৱ মন্দিৰ চাবলৈ আহিব বা দৰ্শন কৰিবলৈ আহিব। দৰং কলেজৰ কাষতে আৰু দৰং কলেজখন ক্ৰছ হৈয়ে মহাভৈৰৱ মন্দিৰ। আমাৰ মঠ মন্দিৰ ভালপোৱাসকলে ইয়ালৈ আহিব পাৰে। মানে মহাভৈৰৱ মন্দিৰলৈ আহিলে আপোনাৰ এটা চাৰধাম যাত্ৰাৰ ভিতৰতো এটা মানে যাত্ৰা হৈয়ে যায় আৰু। এয়া কাষত পালোহি মহাভৈৰৱ মন্দিৰৰ ওচৰত, তেজপুৰ মহাভৈৰৱ মন্দিৰ। এই দোকানবোৰ মানে ষ্টলবোৰ আৰু মন্দিৰৰ আগত, এই ষ্টলবোৰ আগতে নাছিলে, এয়া বনোৱা আজি বেছি দিন হোৱা নাই। পিছে বনাই দিয়াৰ কাৰণে বৰ ধুনীয়া হৈছে আৰু তেওঁলোকৰ সুবিধাও হৈছে। আৰু ষ্টলবিলাক মানে এটা মানে মন্দিৰৰ ষ্টল টাইপ এই লুকছ দিছেতো, সেইটোৰ কাৰণে বেছি ভাল লাগিছে। এই দেৱযানীয়ে মন্দিৰৰ পূজাৰ সামগ্ৰী কিনি আছে, পূজা কি সামগ্ৰী কিনি আছে পূজা দিবৰ কাৰণে, আমাৰ যাত্ৰাৰ পূজাটো কৰিবৰ কাৰণে। আৰু এতিয়া আগলৈ মন্দিৰলৈ আপোনাক লৈ যাওঁ, আহক। মন্দিৰৰ গেটখন মেইন এণ্ট্ৰেঞ্চ। আহক আপোনালোকক মহাভৈৰৱ মন্দিৰৰ দৰ্শন কৰাওঁ, ভাৰ্চুৱেল দৰ্শন। আমাৰ চেনেলটোৰ মেইন মটোৱে হৈছে ধাৰ্মিক স্থলীবিলাক দেখুওৱা, নামঘৰ, মঠ মন্দিৰ আপোনালোকৰ কাষলৈ যিমান আনিব পাৰোঁ। যিহেতু এতিয়া আমি উত্তৰাখণ্ড ট্যুৰত ওলাইছোঁ, উত্তৰাখণ্ডৰ কেদাৰনাথ, বদ্ৰীনাথ আৰু বহুতখিনি জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোক আমাৰ লগত সম্পূৰ্ণ জড়িত হৈ থাকক। আপোনালোকৰ ছাবস্ক্ৰাইব, আপোনালোকৰ লাইক, শ্বেয়াৰ, কমেণ্ট এইখিনি আমাক বহুত ছাপোৰ্ট দিয়ে, এইখিনি আমাক বহুত শক্তি দিয়ে। ইয়াত চাকি বন্তি জ্বলোৱা হয়, ইয়াত দেৱযানীয়ে চাকি বন্তি জ্বলাই আছে। ভালেই হৈছে বাৰু, ইয়াৰ ভিতৰত চাকি বন্তি জ্বলোৱাটো নিষেধ, ইয়াতে বাহিৰতে চাকি বন্তি জ্বলাব লাগিব। এইফালে চাওক, অযোধ্যাৰ ৰাম মন্দিৰৰ ফটো এখনো দিয়া আছে।
এয়া মহাভৈৰৱ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। কেমেৰাটো বৰ বেছি ওচৰলৈকে নিব নোৱাৰোঁ, যিহেতু কেমেৰা ফটো এইবিলাক ৰেষ্ট্ৰিকশ্যন আছে ভিতৰত। মই দূৰৰ পৰাই যিমানখিনি আপোনালোকক দেখুৱাব পাৰিছোঁ দেখুৱাইছোঁ, কেমেৰা ভিতৰলৈ নিনো। এতিয়া দেৱজনী ওলাই আহিছে ভিতৰত পূজা কৰি পেলাই। সেইটোৱে পূজা কৰিলোঁ বাৰু। আমাৰ যাত্ৰাৰ কাৰণে পূজা কৰি আহিলে আৰু প্ৰসাদ লৈ আহিছে, নাৰিকল লৈ আহিছে, অফ ছিজনৰ আম এটাও লৈ আহিছে। আজিকালি ফ্ৰুটছবিলাক মানে যিকোনো ছিজনৰ ফ্ৰুটছ যেতিয়াই পোৱা যায়, চব মেডিচিনৰ কাৰবাৰ আৰু। বাৰু যাই হওক, মানে মানুহৰ ব্যৱসায় এটা হৈ আছে বাৰু। ফ্ৰুটছ যি ছিজনৰে নহওক কিয় আমি খাব পালেই হ'ল। ভগৱানৰ প্ৰসাদ বুলি ভাবি পেলাই খাই দিলে পয়জন এটাও চাগে ভাল হৈ যায়, এনেকৈ কয় আৰু আগতে ককা আইতাবিলাকে বা আমাৰ মা দেউতাহঁতে। ভগৱানৰ প্ৰসাদত সদায় ভালে থাকে। এই অযোধ্যাৰ ৰাম মন্দিৰ এটাৰ ফটো দিয়া গৈছে, ভাল লাগিছে মোৰ ফটোখন, সেইকাৰণে মই শ্বুট কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। অযোধ্যাৰ ৰাম মন্দিৰ, য'ত আমি অযোধ্যাৰ মন্দিৰ আপোনালোকক দেখুৱামেই। এয়া দেৱযানীয়ে নন্দীক সেৱা কৰিছে। আমাৰ যাত্ৰাটো শুভ হওক, ভালে কুশলে হওক, ৰাস্তাত কিবা বিপদ আপদ কিবা আহিলে সেই সকলো ফালৰ পৰা যেন আমাক ৰক্ষা কৰি যাওক বুলি পেলাই সেৱা কৰা হৈছে। আৰু আপোনালোকৰ আশীৰ্বাদটো থাকিবই, যিহেতু আমি হাজবেণ্ড ৱাইফ দুয়ো ইমান দূৰণিলৈ বাইক ৰাইড কৰি যাম। মানে বাইক ৰাইড কৰিছোঁ, কিন্তু ইমান দীঘলীয়া বাইক ৰাইড আগতে কৰা নাই। এতিয়া আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই আমাৰ মটৰ ৰাইড মানে চেনেলত দিবলৈ আমি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ ছাপোৰ্ট খুব লাগে, আৰু যিহেতু আমি ইমান কষ্ট কৰিছোঁ, এইখিনিত আমাক আপোনাৰ আশীৰ্বাদ বা আপোনালোকৰ ছাপোৰ্ট লাগিবই। এয়া মন্দিৰৰ পৰিৱেশ। পাৰ চৰাই আগতে এই মহাভৈৰৱ মন্দিৰত বহুত মানে জন্তু আছিলে, জন্তু মানে হৰিণা পহু আছিলে। এতিয়া হৰিণা পহুবিলাক আঁতৰাই দিলে বাৰু। আমি সৰুকালৰ কথা কৈছোঁ আৰু, আমি যিহেতু তেজপুৰতে আমি ডাঙৰ হৈছোঁ। এই হৰিণা পহু এতিয়া নাই। এই মন্দিৰটোৰ লেফ্ট ছাইডে আছিলে ধুনীয়া ধুনীয়া মৃগা পহু, হৰিণা পহু। আপোনালোকে মহাভৈৰৱ মন্দিৰলৈ আহিব, যিসকলে বা অসমতে থাকি পেলাই অসমৰ এই মন্দিৰ দেখা নাই সেইসকল আহক, চাওকহি। আৰু শিৱৰাত্ৰিত আহিলেতো ক'বই নালাগে, শিৱৰাত্ৰিত মানে বেলেগ মেলা হয় আৰু। আমাৰ হৈ গ'ল, আমি আৰু এতিয়া যাবলৈ ওলাইছোঁ হেৰিয়ালৈ, ঘৰলৈ। আৰু আজি কালিয়াৰ পৰা আমাৰ মানে 3 মে' আমাৰ যাত্ৰা আৰম্ভ হ'ব। এই দেৱযানী ওলাইছে, দেৱযানীয়ে কৈ আছে বাইকখন পূজা কৰিবৰ কাৰণে। ফুল আৰু পূজাৰীয়ে দিয়া ফুট সেই সকলোবোৰ লৈ আহিছে। এয়া দি পেলাই বাইকখন সেৱা কৰিম। আপোনালোকে আমাৰ বাইকখনৰ নাম এটাও দিয়া হৈছে দেই, বাইকখনৰ নাম পৱন দিয়া হৈছে। পৱন মানে হনুমানজী, পৱন পুত্ৰ শ্ৰীৰাম, পৱন পুত্ৰ হনুমানজী কি জয়, বজৰংবলী। পৱন বুলি পেলাই ষ্টিকাৰ এটাও মাৰিছোঁ আগফালে। সেই ষ্টিকাৰটো মই নিজে বনাই আনিছোঁ। ষ্টিকাৰ ইয়ৰ প্ৰিণ্ট বুলি পেলাই এটা ৱেবছাইট আছে, তাৰ পৰা বনাই আনিছোঁ। আৰু আমাৰ চেনেলটোৰ দেৱ বিশ্ব ৰাইডাৰ ইউটিউব চেনেলটোৰ আমাৰ ষ্টিকাৰ মাৰিছোঁ। আৰু আগন্তুক দেখি গৈ থাকিব কিছুমান বাইকখনত আমাৰ কেনেকৈ মানে লোড লৈ যাম, কেনেকৈ মানে পেকিং কেনেকৈ নিয়া যাব। ঠিক আছে, ইমানতে। আমি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আহি এইখিনি আমি BT এৰিয়া দি আহিছোঁ। ওদালগুৰি হৈ পেলাই তাৰমানে তামোলপুৰ হৈ পেলাই ৰাস্তাটো দি ওলামগৈ। ওদালগুৰি তামোলপুৰ হৈ পেলাই যিটো নেশ্যনেল হাইৱে আছে সেইটো ওলামগৈ। এইফালে এইটোৱে ৰাস্তা, সেইটো ৰাস্তা দি ওলাইছোঁগৈ আমি। এইফালেদি নলবাৰী বৰপেটা হৈ গোসাইগাঁও হৈ শ্ৰীৰামপুৰ হৈ আমি ওলাই যামগৈ। ৰাস্তাত বন্ধু এজনক লগ পালোঁ, আহক কথা পাতাওঁ অকণমান। বন্ধুজনে চেন্নাইৰ পৰা চাইকেল লৈ পেলাই চাইকেল ৰাইড কৰি আছে
অল ইণ্ডিয়া বুলিয়ে নহয়, ইণ্টাৰনেশ্যনেল ৰাইড বুলি ক'ব লাগিব। তেওঁ আচলতে মালয়েছিয়া যাবলৈ ওলাইছিলে আমাৰ অসমৰ ৰাস্তাৰ এইফালেদি মণিপুৰ হৈ পেলাই, কিন্তু সেইফালেদি যাব নোৱাৰি পেলাই কিবা ৰাইডছ হৈ আছে বোলে মণিপুৰ ছাইডে, সেইফালে যাব নোৱাৰিলে। সেইটো কাৰণে এতিয়া হেৰি হৈ পেলাই কাঠমাণ্ডু মানে নেপাল হৈ পেলাই সি ওলাই যাবগৈ চাইনাৰ পৰা মানে বেলেগ কাণ্ট্ৰিবিলাক ফুৰিবগৈ, সেইখিনিকে কৈ আছে। আৰু তাৰ ইউটিউব চেনেলটোৰ নাম হৈছে কিবা বিশাল 1 2 3 4। তাৰ চাইকেলখনতে চব লিখা আছে। সি চাইকেলখন দেখাই দিছোঁ, চাইকেলতে গোটেইখন ৰাইড কৰি ফুৰে। চাওকচোন মানুহ মানে কি কৰিব পাৰে, কৰিম বুলি পেলাই যদি নিজৰ মনটোত এটা উৎসাহ লৈ লয়, যদি নিজে এটা কিবা টাৰ্গেট বা কিবা এটা এইম লৈ লয়, মানুহেনো কি কৰিব নোৱাৰে, চব কৰিব পাৰে। চাওক আমি লগ পালোঁ দুয়ে, লগ পেলাই সি বৰ ফূৰ্তি পালে, তাৰ লগত কথা পাতি আছোঁ আমি। সিও আমাক ছাপোৰ্ট কৰিছে, বহুত ছাপোৰ্ট কৰিছে। আৰু আমিও তাৰ পৰা চাই পেলাই আমি বহুতখিনি ইনস্পিৰেশ্যন পাইছোঁ, বহুতখিনিয়ে মানে উৎসাহ পাইছোঁ, বহুতখিনি সাহস পাইছোঁ। এতিয়া আমি এই দেৱযানীয়ে চাইকেলখন চলাইছে বোলে, দেৱযানীয়ে চাইকেলখন চলাইছে। চাইকেলখন গিয়াৰ আছে, মানে অকণমান কম পেডেলতে বহুতখিনি যাব পৰা কেপাচিটি মানে ফেচিলিটিটো আছে। দেৱযানী চাওক একেবাৰে চাইকেল ৰাইডাৰ বেলেগ আৰু। নেশ্যনেল হাইৱেবিলাক বহুত ভাল, বহুত মানে ধুনীয়া 4 লাইন ৰোড। জাষ্ট এটা ট্ৰাই কৰি চাইছে আৰু। ইয়াৰ পৰা আমি বন্ধুজনক লগ পাই পেলাই আমি আগৰ সেই দাদা এজন লগ পাইছিলোঁ। দাদাজনৰ তাত চাহ খালোঁ, চাহ খোৱালে, বিস্কুট খোৱালে। দাদাজনে মানে পইচা যাচি দিছোঁ, পইচা লোৱা নাই। মানে তেওঁ আমাৰ কামটোক লৈ পেলাই বা আমাৰ যিটো যাত্ৰালৈ ওলাইছোঁ সেই যাত্ৰাটোক লৈ পেলাই তেওঁ ইমানেই সুখী হৈছে, ইমানেই ভাল পাইছে যে তেওঁৰ ফালৰ পৰা মানে আমাক চাহেই খুৱাই দিছে আৰু। দেৱযানী চাইকেল চলাই আছে আৰু চাওক। ঠিক আমি মানে এটা ৰেষ্ট ল'লোঁ, ৰিলেক্স অলপ হ'লোঁ। বাইকখন চলাই থাকিলেও বিৰাট মানে ভাগৰ লাগে, বেলেগ কমৰ বিষ হয় আৰু দেই। তথাপিতো আমি হাৰ নামানো বাৰু, গৈ থাকিম। আৰু লগতে আপোনালোকেও আমাক মানে সমানে ছাপোৰ্ট কৰি গৈ থাকিব আমাক। এই ৰাস্তাটোদি এতিয়া আমি পিঠা খোৱালোঁ, এয়া বিহুৰ পিঠা খোৱালোঁ চেন্নাই ল'ৰাজনক। পিঠা পনা খাই বিৰাট ভাল পালে, পিঠা কেইটামান দিও দিছোঁ। তেওঁ অসমৰ যিহেতু আমাৰ পিঠা আমাৰ মেইন তিল পিঠা, আৰু চাওক এতিয়া আমাৰ আগন্তুক যাত্ৰা এওঁক ইয়াতে বিদায় দি পেলাই আগন্তুক যাত্ৰা আমি এতিয়া আৰম্ভ কৰিম। যিহেতু এতিয়া আমি শিলিগুৰি পাবগৈ লাগে আৰু আমাৰ এদিনৰ টাৰ্গেট হৈছে 500 কিলোমিটাৰ। যি হৈ যাওক, যিমানে বিষ হওক বা যি হওক, আমি আমাৰ যাত্ৰা আৰম্ভ কৰি গৈ থাকিব লাগিব। এয়া জাষ্ট শ্ৰীৰামপুৰ বৰ্ডাৰ পামগৈ আৰু। কেইবাখনো টোল গেট পাৰ হৈ গৈ এইখন চাগে অসমৰ লাষ্ট টোল গেট। এইখিনি শ্ৰীৰামপুৰ বৰ্ডাৰ হয়, অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰ। এই টোল গেটখন ক্ৰছ হোৱাৰ পাছতে আমি ৱেষ্ট বেংগল এণ্ট্ৰি কৰিম। ইয়াত আমি ৱেষ্ট বেংগল এণ্ট্ৰি কৰিলোঁ। আৰু আমাৰ বাইকখন হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ। 60-70K স্পীড লোৱা নাই। আৰু বাইকখনৰ কথা এটা কওঁ যে মানে ভাইব্ৰেশ্যন চলাই বিৰাটেই ভাল লাগে, ভাইব্ৰেশ্যন নাই। মাইলেজ আপোনাৰ বৰ্তমান যিহেতু মোৰ মাত্ৰ এটা ছাৰ্ভিচিং গৈছে, ইয়াত মেক্সিমাম 28-ৰ পৰা 30 মাইলেজে দি আছে। চলাই খুব স্মুথে লাগে ৰয়েল এনফিল্ড হাণ্টাৰ।
ৰাস্তাটোত বৰ গ্ৰীনেৰী, গছ গছনিৰে ভৰা। ৰ'দ পাইছোঁ যদিও বতাহটো মানে বতাহ বলি আছে, বতাহটো ঠাণ্ডা। আমি যিটো ৰ'দ দি গৈছোঁ, আমি মানে ছেভ হৈ পেলাই পাহাৰৰ ৰ'দটো ধৰা নাই, আমি ডাইৰেক্ট এণ্ট্ৰি কৰিম জলপাইগুৰি ৰ'দটো, জলপাইগুৰিৰ ফালেদি পেলাই আমি সোমাই যামগৈ। যিহেতু আজি যদি মানে শিলিগুৰি নাপাওঁগৈ, জলপাইগুৰিতে চাগে আমি ষ্টে দি দিমগৈ। আৰু আমি ইমান স্পীডত মানে ইমান বেগত যোৱা নাই, আৰামত গৈ আছোঁ। আমাৰ যিহেতু যাত্ৰাটো বিৰাট দীঘলীয়া। জলপাইগুৰি সোমাইছোঁগৈ। শিলিগুৰি নোপোৱাৰ আগত, যিহেতু আমি জলপাইগুৰি পাই গৈছোঁহি, লেট হৈ গৈছে কাৰণে আমি ষ্টপ দিলোঁ এই হোটেলৰ ৰুমত। আগৰ ভিডিঅ'ত আমি দেখুৱাইছিলোঁ যে এটা খোৱাৰ বনাব পৰা কিটচেন ছেটআপ এটা লৈ আহিছোঁ। এই সৰু মানে কেম্পেইনিং গেছটোতে মানে খিচিৰি বনাই খাইছোঁ। আৰু ইমানতে আমাৰ ভিডিঅ'টো এইটো সমাপ্ত কৰিম, কাৰণ আমাৰ অহাকাইলৈ আমাৰ নেক্সট আকৌ আগন্তুক জাৰ্ণি ষ্টাৰ্ট হ'ব। ইয়াৰ জলপাইগুৰিৰ পৰা বিহাৰ হৈ পেলাই UP। চাওঁ কিমানখিনি দূৰলৈ যাব পাৰোঁ। এয়া খাই বৈ আমি ইমানতে মানে আজি ইয়াত ষ্টপ দিলোঁ। এখন জলপাইগুৰি এখন হোটেল হয়। হোটেলখনৰ ডিটেইলছখিনি মই নেক্সট ভিডিঅ'টোত আপোনাক দি দিম। হোটেল নহয় আচলতে, যাই হওক, আজিলৈ আহিলোঁ, বাই বাই।